তেওঁক আমি আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে আজি প্ৰক্ৰিয়া দিব বিচাৰিছোঁ। তেওঁ 1987 যিখন নিউ গুৱাহাটী আদৰ্শ হাইস্কুলত তেওঁ পঢ়িছিলে, সেই পঢ়াৰ সময়ত তেওঁ OBC বুলি তাত উল্লেখ আছে, সম্পূৰ্ণভাৱে উল্লেখ আছে। সেই মানুহজনে কিন্তু জালিয়াতিয়ে অনুসূচিত জাতি প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি তেওঁ অনুসূচিত জাতিত আজি অন্তৰ্ভুক্ত হ'ব বিচাৰিছে সংৰক্ষিত সমষ্টিৰ পৰা। সেই দলক আজি যিটো দল আজি অসম অগপ দলৰ আজি সভাপতি অতুল বৰা ডাঙৰীয়াক আমি আহ্বান জনাইছো যে এই মানুহজন জালিয়াতি মানুহজনক অতি শীঘ্ৰে পদবীৰ পৰা অপসাৰণ কৰিব লাগে। অনাগত দিনত কিন্তু অসমৰ অনুসূচিত জাতিৰ ৰাইজে কিন্তু অগপ দলক কিন্তু আমি এটা ভোট নিদিওঁ। তেওঁক যদি আপোনাৰ তাৰ পৰা যদি পদবীৰ পৰা অপসাৰণ নকৰে, আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে স্পষ্ট ভাষাত ক'ব বিচাৰিছো, এই এজন জালিয়াতি মানুহ, তেওঁ এজন মানে 420 হয়, তেওঁ নিজৰ মাতৃ পৰিচয় লুকাইছে, পিতৃ পৰিচয় লুকাইছে। তেওঁক কিন্তু অতি শীঘ্ৰে আজি অগপ দলৰ পদবীৰ পৰা আঁতৰাব লাগে। আৰু যদি তেওঁক যদি টিকেট দিয়ে, AGP হওক BJP হওক, যি ৰাজনৈতিক দলে যদি এই মানুহজনক যদি টিকেট দিয়ে, তেতিয়াহ'লে কিন্তু সেই দলটোক কিন্তু আমি 100% বয়কট কৰিম। ঠিক সেইটোৱে আমাৰ তাৰ পাছত আছে আপুনি গম পায় অসম লোকসভা আয়োগৰ পৰা বিভিন্ন ধৰণৰ কেলেংকাৰী জড়িত হৈ আছে। তাৰ পাছত আছে তেনেকুৱা ব্যক্তিও নিজৰ টকাৰ বলত অনুমতি প্ৰমাণ পত্ৰ এখন জালিয়াতি কৰি ওলাই তেওঁ নিজকে এতিয়া অনুজাতি সংস্কৃত বৰপেটা বা ওলাই। গতিকে এনেকুৱা ধৰণৰ মানুহবোৰক যদি আমাৰ অগপ দলে বা BJP বা কংগ্ৰেছ দলে তেওঁলোকক যদি কিবা কাৰণত আগন্তুক যি 26 নিৰ্বাচন আহি আছে, সেই নিৰ্বাচন যদি তেওঁলোকক কিবা কাৰণত টিকেট দিয়ে, তেওঁলোকে অসমত বা অনুজাতি 40 লাখ মানুহে বিৰোধিতা কৰিব। আৰু বিৰোধিতা কৰাৰ কাৰণে নহয়, এই 40 লাখ মানুহে BJP চৰকাৰখনক ঘেৰাবৰ কাৰণে আমাৰ কোনো ধৰণৰ অসুবিধা নহয়। আৰু যিহেতু আমি তেওঁলোকক বাৰ শক্তি দিয়া পিছতো তেওঁলোকে এই কামটো কৰাত কোনো ধৰণৰ আজিকালি আমি সহায় পোৱা নাই। ইতিমধ্যেই আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। ইতিমধ্যে আমি মাননীয় অতুল বৰা ডাঙৰীয়াক আমি স্মাৰক পত্ৰ দিছোঁ। তেওঁলোকক তথ্য সহকাৰে যিদৰে আপোনালোকক আজি সংবাদমেলত আমি দিছোঁ, আমি তেওঁলোককো দিছোঁ যে কি কাৰণত তেওঁলোক অনুজাতিৰ লোক নহয় আৰু তেওঁলোকে কেনেকৈ এফিডেভিট কৰি নিজকে অনুজাতিৰ হ'বলৈ গৈ আছে। গতিকে তেওঁলোকে সংবিধানৰ অৱমাননা কৰিছে, তেওঁলোকে দেশৰ আইন কৰিছে। আচলতে তপন ডেকা ডাঙৰীয়া যিজন আছে, তেওঁ AGP দলৰ মানে সাধাৰণ সম্পাদক, তেওঁক আচলতে ইতিমধ্যেই মানে দলৰ পৰা বহিষ্কাৰ কৰিছে। কিন্তু নীলা হিচাপে তেওঁলোকে অগপ দলে নীলা দলৰ দৰে থকা কাৰণে তেওঁক কোনো ধৰণৰ তেওঁ আজি অপসাৰণ কৰা নাই। গতিকে অপসাৰণ নকৰি তেওঁলোকক যদি আগন্তুক যি নিৰ্বাচন আছে তেওঁলোকক যদি কিবা কাৰণত টিকট দিব বিচাৰে, তেতিয়া কিন্তু আমি ইয়াত কিবা বিৰোধ কৰিম। ইয়াৰ লগে অতুল বৰা যি বোকাখাট সমষ্টি তেওঁ আছে, সেই সমষ্টিত আমাৰ প্ৰায় 25 লাখ মানুহ প্ৰায় ভোটাৰ আছে। সেই 25,000 মানুহ ভোটাৰ আছে। মই অতুল বৰাক নিজেই কৈছোঁ, তেওঁ চেম্বাৰত গৈ মেমৰেণ্ডাম দিছোঁ আৰু তেওঁক কৈছোঁ যদি আপুনি এই 25,000 মানুহক কিবা কাৰণত যদি টিকেট ভোট নালাগে, তেতিয়া আপুনি তপন ডেকাক টিকেট দিয়ক। যদি আপোনাৰ ভোট লাগে আপুনি তেতিয়া টিকেট দিব, ভোট যদি লাগে তেতিয়া টিকেট নিদিব। তেওঁ তেতিয়া সেই কথাখিনি মোৰ লগত আলোচনা কৰি কৈছে মই বিষয়টো মানে চাম। কাৰণ কি টকাৰ যুগ, এই টকাৰ যুগত তেওঁলোকে টকা দি টিকেট কিনি ল'ব পাৰে, কাৰণ যোনে টকা দিয়ে তেওঁলোকে টিকেট দি দিয়ে। গতিকে অতুল বৰা ডাঙৰীয়াক পঠিয়াই দিছোঁ। আৰু ইয়াৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুসূজাতি কৈপত্ৰসকলক কি ধৰণে বাধা কৰিছে আপোনালোকক মই কৈছোঁ। উজনি অসমৰ 15 লাখ লোক য'ত একেলগে বাস কৰে, এটা সমষ্টিত আমাৰ কাৰণে সংৰক্ষিত নকৰিলে। ইয়াৰ পৰিৱৰ্তে য'ত অনুসূজাতিৰ লোক নাই, তাত তেওঁলোকে সংৰক্ষিত সমষ্টিবোৰ সংৰক্ষিত কৰিছে। কাৰণ ইখেতে কৈছে তেওঁলোকৰ উদ্দেশ্য হ'ল যে বাংলাদেশৰ পৰা অহা বাঙালীয়ে হওক বা মুছলমানেই হওক, তেওঁলোকক টিকেট দি আমাৰ অনুসূজাতিৰ প্ৰকৃত খিলঞ্জীয়া অনুসূজাতিৰ যিটো সাংবিধানিক অধিকাৰ, সেই সাংবিধানিক অধিকাৰ তেওঁলোকে ভংগ কৰিব বিচাৰিছে।